যতীন বৰা কোন হয়? কোন হয়? যতীন বৰা কোন হয়? এই যে যতীন বৰাই কৈ আছে মোৰ চিনেমা অগ্নিবাণ, মোৰ চিনেমা অগ্নিবাণ আহি আছে 6 ফেব্ৰুৱাৰীত, আপোনালোকে সকলোৱে চাবহি। তো এনেদৰে কৈ আছে। যতীন বৰা কোন হয়? এই যে আমাক যেন চিনেমা চাবলৈ অনুৰোধ কৰিছে। হে, কিয় কৰিব আমাক চিনেমা চাবলৈ অনুৰোধ? তো মই এতিয়া আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যতীন বৰা কোন হয়। আচলতে মই যতীন বৰাও বিগ ফ্ৰেণ্ড, ইমানখিনিয়ে ক'লোঁ। যতীন বৰা অভিনয় মই সৰুৰ পৰা চাই আহিছোঁ আৰু যতীন বৰা অভিনয়, আচলতে যতীন দা অভিনয় চাই ডাঙৰ হৈছোঁ আৰু ইমানেই ভাল লাগে নহয়। যতীন দাই অভিনয় কৰা অভিনয় চাই ইমানেই ভাল লাগে নহয়, আচলতে ভাষাৰে বুজাই ক'ব নোৱাৰি। তো মই আপোনালোকক পৰিচয়টো কৰি দিলোঁ। যতীন দা, ঠিক আছে, যতীন দা মই বহুত ডাঙৰ ফ্ৰেণ্ড, মই বিগ ফ্ৰেণ্ড। আৰু আপোনালোকক এটা পইণ্ট কৈছিলোঁ যেন যতীন বৰাই যে মোৰ চিনেমা ৰিলিজ হ'ব ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা অগ্নিবাণ চিনেমা চাবলৈ যেন অনুৰোধ কৰিছে, এই পইণ্টটো মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। আচলতে যতীন দাই বাৰু অনুৰোধ কৰিছে, এইটো কৰিবই বাৰু, যিহেতুকে এখন চিনেমা ৰিলিজ দিব ন, সেই চিনেমাখন চাবৰ কাৰণে অনুৰোধ কৰিবই, এইটো দায়িত্ব আৰু কৰ্তব্য। তো এতিয়া কথা হ'ল, আচলতে আমি অসমীয়া হিচাপে আমি অসমীয়া চিনেমা চোৱাটো আমাৰ কৰ্তব্য। জুবিন দাই কৈ গৈছে, হা, জুবিন দাই কৈ গৈছে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি চৰি দেই, অলপ খেলি মেলি এটা হৈছে, বেয়া চেয়া নাপাব দেই। জুবিন দাই কৈ গৈছে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটোৰ কথা। মোৰ মানে অকণমান শ্বৰ্ট মাৰি দিয়ে দেই, পটককৈ শব্দটো নুফুটা হৈ যায়, কাৰণ কেলৈ মই ইমান মানে ইংলিছত কোৱা অভ্যাস নাইতো। মই এতিয়া লেভেলটো মাৰিবৰ কাৰণে মই ইংলিছত কৈছোঁতো কথাটো, সেইটো কাৰণে পটককৈ ফুটুৱাব পৰা নাই, বেয়া চেয়া নাপাব দেই। জুবিন দাই মানে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কথা কৈ গৈছে। ঠিক তেনেদৰে আমি জুবিন দাৰ কথা মানি আমি অসমীয়া চিনেমা চোৱাটো আমাৰ দায়িত্ব। মই এইটো ক'ব বিচৰা নাই, হা, চাওক সি বুলি ক'ব বিচৰা নাই, এইটো নিজৰ পাৰ্চনেল কথা, কিন্তু মই চামগৈ দেই। কিন্তু হ'লেও ক'ব বিচাৰিছোঁ যে আমি অসমীয়া চিনেমা চোৱাটো আমাৰ এইটো দায়িত্ব আৰু কৰ্তব্য। আমি অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰি চৰি দেই, মোৰ নুফুটে কৃষ্ণ দেই, একদম শ্বৰ্ট মাৰি দিয়ে বিট দিয়ে, এইটো বেয়া চেয়া নাপাব দেই, নুফুটে কি কৰিব, হয় নাই, নুফুটা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি, চৰি এইটো আহিছে দেই, ঠিকেই। সেনেকুৱা আপুনি চাব লাগে, আমি অসমীয়া চিনেমা চাবগৈ লাগে। তো তেনেকুৱা নিচিনা কথা এখানে আপোনালোকক কৈছোঁ যেন চিনেমা চাবহি, ঠিক আছে। যতীন দা এতিয়া অগ্নিবাণ আহি আছে 6 ফেব্ৰুৱাৰীত। আৰু আপোনালোকে আকৌ মোক এইটো যতীন দাই পইচা দিছে, কিবা দিছে, পইচা দিয়াৰ কাৰণে ভিডিঅ'টো বনাই দিছে, সেনেকৈ বুলি নক'ব। যতীন দাক মই আজিলৈকে লগ পোৱা নাই, মই এনেই ছ'চিয়েল মিডিয়াত দেখিছোঁ, চিনেমাত দেখিছোঁ, তেনেকৈহে দেখিছোঁ দেই, মই আজিলৈকে লগেই পোৱা নাই, আকৌ ফোনো যোগাযোগো নাই। আকৌ এনেই আপোনালোকে আকৌ এইবোৰ উৰাটো উলিয়াই নাথাকিব, আপোনালোকে আকৌ তিলটোকে তাল কৰি পেলাইতো। তো মুঠপত যতীন দাক মই বহুত ভাল পাওঁ। এজ এ এক্টৰ হিচাপে যি অভিনয় কৰে ন, সেই বস্তুটো বহুত ভাল লাগে। আচলতে কি ক'ম, মানে ভাষা বিচাৰি পোৱা নাই, মানে বহুত সুন্দৰ অভিনয় কৰে। তো মই বাৰু অগ্নিবাণ চিনেমা চামগৈ আৰু আপোনালোকে চাবহি। আৰু এইটো মই আকৌ মোক পইচা দিয়া নাই আকৌ দেই, এইবোৰ ভিডিঅ' বনাবলৈ, মই নিজৰ ইচ্ছাকৃতভাৱে বনাইছোঁ দেই, মই স্পষ্ট কৈ দিছোঁ। যতীন দাক কিবা এটা ভাল লাগে, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ দেই। আপোনালোকে আকৌ এইবোৰ আকৌ ৰাজনীতি নকৰিব আকৌ দেই, সঁচা কথা কৈছোঁ, যতীন দাক ভাল লাগে, সেইটো কাৰণে কৈছোঁ। আৰু আমি অসমীয়া চিনেমা চাবগৈ লাগে, সেইটো কথা কৈছোঁ। কাৰণ অসমীয়া চিনেমা নোহোৱা হৈ গৈছিলে, জুবিন দাইহে অসমীয়া চিনেমা ওপৰলৈ উঠাই থৈ গৈছে। মিছন চাইনা ওলোৱা পাহে সকলো মানুহে সাহস কৰিলে অসমীয়া চিনেমা বনাবৰ কাৰণে, আগতে ডুবিয়ে গৈছিলে। তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আমি অসমীয়া চিনেমা যাৰে নহওক কিয় আমি চাবগৈ যাব লাগে। এতিয়া যতীন দা অসমীয়া চিনেমা আহি আছে অগ্নিবাণ, চাবগৈ যাব লাগে, ইমানখিনিয়ে ক'লোঁ। চাবগৈ যাব লাগে। বাকী এতিয়া আপোনালোকে মোক এতিয়া ধুই পেলাই হৈছে কমেণ্টত, ধুলেও ধৰক উপায় নাই আৰু, মোৰ মনৰ কথাকেইটা কৈছোঁ। ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে। তো মই আপোনালোকক মোৰ মনৰ কথাকেইটা কৈছোঁ। ভাল লগাটো ভাল লাগে, বেয়া লগাটো বেয়া লাগে। মই যদি বেয়া লাগে নহয় ন, ডাইৰেক্ট মই বেয়া লাগে বুলি কৈ দিম। কিন্তু মই যতীন দাক ভাল পাওঁ,
ভাল লাগে বুলি কৈছোঁ যদি বেয়া পোৱা হ'লে মই বেয়া পাওঁ বুলি কৈ দিলোঁ মই স্পষ্ট কথা লাগিলে মোক জেলতে ভৰাই দিয়ক একদম বেয়া খোলাখুলি মানুহ খোলাখুলি কথা একদম এইটো ক'লোঁ মই এটা খেতি কৰা ল'ৰা মই খেতি কৰোঁ যি ক'ম ডাইৰেক্ট অ'পেন ক'ম খোলাখুলি ক'ম বাকী সেই খোলাখুলিকৈ কোৱা কথাখিনি যদি কিবা অপৰাধ হৈ যায় কিবা হৈ যায় মই নাজানো আৰু দেই যতীনদাক ভাল পাওঁ যতীনদা মোৰ একদম মই যতীনদা ভাগৰ মই বহুত ডাঙৰ ফ্ৰেণ্ড হয় মই যতীনদাক ভাল পাওঁ এইটো কথা বাকী একো নকওঁ আৰু যতীনদা আপুনি যদি কেনেবাকৈ যদি মোৰ ভিডিঅ'টো যদি দেখিছে উপস্থাপন শৈলী বা কথা কোৱা কিবা খেলি মেলি হ'ব পাৰে আকৌ দেই যতীনদা বেয়া চেনে নাপাব আকৌ দেই অনুৰোধ কৰিছোঁ কাৰণ কেলৈ খাৰ খোৱা জিভা ওলাই কিবা সেইটোৱে ক'লোঁ সেইটো কাৰণে বেয়া চেনে নাপাব যতীনদা দেই মই আপোনাক ভাল পাওঁ আৰু আপোনাক চাবলৈ অনুৰোধ কৰি দিছোঁ মই অসমবাসী ৰাইজক চাবলৈ যাব মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ আছে ভিউৱাৰ্ছ আছে চাবগৈ তেনেকুৱা কথা আপুনি আকৌ দায় দুখ নধৰিব আকৌ দেই কেছ দিন দিব আকৌ দেই বেয়া ভয় লাগি যায় আকৌ বিদ্যা মানে কথাখিনি কওঁতে উল্টা পোল্টা হৈ গ'লে মানে আপুনি আৰু যদি মনটোতে দুখ পায় বা আঘাত পায় ন তেতিয়া মোৰ ওপৰত একশ্যন ল'ব নহয় এইটো একশ্যন নল'ব আকৌ যতীনদা দেই একদম অনুৰোধ কৰিছোঁ আৰু পাৰিলে মানে অসমবাসী ৰাইজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ